কংগ্ৰেছত অন্তকণ্ডলৰ ভয়ংকৰ ৰূপ বৰ্তমানৰ কংগ্ৰেছক তৃতীয় পক্ষই নিয়ন্ত্ৰণ কৰে আৰু এয়া কংগ্ৰেছৰ বাবে শুভ লক্ষণ নহয়। নিউজ লাইভত এই বিস্ফোৰণ ঘটাইছে গুৱাহাটীৰ কংগ্ৰেছৰ টিকটৰ দাবীদাৰ তথা কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰে। বৰ্তমানৰ গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ এগৰাকী বিফল নেত্ৰী আৰু তেওঁক এপিচিচি সভাপতি ভূপেন বৰাই একেবাৰে ভাল নাপায় বুলি মন্তব্য ৰমেন বৰঠাকুৰৰ। আমি পুনৰবাৰ জনাব বিচাৰিছোঁ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তৰ যে কংগ্ৰেছত অন্তকণ্ডলৈ লৈছে এটা ভয়ংকৰ ৰূপ। বৰ্তমানৰ কংগ্ৰেছক তৃতীয় পক্ষই নিয়ন্ত্ৰণ কৰে আৰু এয়া কংগ্ৰেছৰ বাবে একেবাৰে শুভ লক্ষণ নহয়। নিউজ লাইভত এই বিস্ফোৰণ ঘটাইছে গুৱাহাটীৰ কংগ্ৰেছৰ টিকটৰ দাবীদাৰ তথা কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰ। বৰ্তমানৰ গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ এগৰাকী বিফল নেত্ৰী আৰু তেওঁক এপিচিচি সভাপতি ভূপেন বৰাই একেবাৰে ভাল নাপায় বুলি মন্তব্য কৰিছে ৰমেন বৰঠাকুৰে। 2021 পৰা আজি 24 হৈ গ'ল টিকেট দিয়াৰ যি কথা চলিছে, এই গোটেই কথাবোৰৰ ওপৰত মই এটা কথা ক'ব পাৰোঁ, দল এতিয়া বাহিৰা শক্তিৰ দ্বাৰা পৰিচালিত হৈছে আৰু এই দল পৰিচালিত হোৱাটো বৰ শুভ লক্ষণ নহয়। আৰু মই দলক আহ্বান জনাইছোঁ যে মোক কিয় দলৰ পৰা প্ৰাৰ্থিত্ব বঞ্চিত কৰা হ'ল তাৰ উত্তৰ দিবলৈ মই আহ্বান জনাইছোঁ। আপেক্ষিকভাৱে নতুন 2021 বিধানসভাৰ সময়ত জইন কৰা আৰু দলৰ সাংগঠনিক মুৰব্বী পদ পোৱাৰ পাছতো সম্পূৰ্ণৰূপে বিফল হোৱা তেনে ব্যক্তিক কিয় আকৌ 2024 লোকসভাত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল আৰু মোক কিয় কৰা নহ'ল তাৰ উত্তৰ মই দলৰ পৰা ব্যাখ্যা বিচাৰিছোঁ। ভূপেন বৰা ডাঙৰীয়ে কয় যে বৰ্তমানৰ যিগৰাকী গুৱাহাটীৰ প্ৰাৰ্থী সেইগৰাকীক দলৰ কোনো মানুহে ভাল নাপায়। ভূপেন বৰা ডাঙৰীয়াই কয় তেওঁক কেৱল দলৰ বাহিৰৰ মানুহে সমৰ্থন কৰিছে। প্ৰাৰ্থীগৰাকী বৰ্তমানৰ প্ৰাৰ্থীগৰাকীয়ে কয় মোকে কয় দলৰ সভাপতিয়ে মোক নামাতে, তাৰ পাছতো তেওঁ তেখেতে প্ৰাৰ্থিত্ব পালে। আৰু ইট ইজ ভেৰি ক্লিয়াৰ যে আজি দলত গোটেই গুৱাহাটীৰ সমষ্টিটোত পাৰ্লিমেণ্ট সমষ্টিটোত দলৰ কৰ্মী ম্ৰিয়মান, সংবাদ মাধ্যম ম্ৰিয়মান যে ৰমেন বৰঠাকুৰক দলৰ প্ৰাৰ্থিত্ব কিয় দিয়া নহ'ল।